Sai ra cả. বাইদেউ এতিয়া কথা ক'বলৈ গ'লে বাইদেউ আগতে আমি আচৰিতে হওঁ 7:30 বজাত যেতিয়া আমাৰ বিদ্যালয়বোৰ গৰমৰ দিনত ষ্টাৰ্ট হৈছিলে তেতিয়া তেওঁ বাইদেউ মানে 7:30 সময়তে পাই যায় একদম সময়ানুৱৰ্তিতা আছিলে সেইটো কাৰণে ভাল লাগিছিলে। তাৰপৰা আমি ইমান ওচৰতে গৈও ঘৰ আহি মানে ইয়াত পাওঁতে ইমান দেৰি লাগি যায়। তাৰপৰা তেখেতৰ সেই গুণসমূহ ভাল লাগিছিলে। বাকী আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ বিভিন্ন নাচ গানৰ ক্ষেত্ৰত যিটো মানে উদ্যমেৰে আগবঢ়াই নিছিলে ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছিলে আৰু সেইখিনি আৰু বাকী ক্লাছখিনিতো আমি ক'বই নালাগে। গতিকে এতিয়া বাইদেৱে চৰকাৰী নিয়ম মানি আৰু নিজৰ সুবিধা অনুযায়ী তেওঁ মানে ঘৰৰ পৰা ওচৰত যথেষ্ট দূৰ হয় তেওঁ ঘৰৰ ওচৰলৈ মানে অকণমান সময় মানে ৰাখি হোৱাকৈ তেওঁ সুবিধা অনুযায়ী বদলি হ'ল আৰু তেওঁ এতিয়া তাতকৈ আৰু ওচৰত পাওক। আমি গম পাইছিলোঁ যে বাইদেউ এগৰাকী আমাৰ বিদ্যালয়তে আছে কিন্তু আমি দেখা নাছিলোঁ। আমি তেনেকৈ লগ পোৱাই নহ'ল। বাইদেউটো প্ৰায় 6 মাহ নে 8 মাহ আমি লগেই নাপালোঁ। তাৰপিছত বাইদেউ আহিলে প্ৰথম ভাবিছিলোঁ কেনেকুৱা বা হ'ব। তাৰপিছত ফোনত কথা পাতি গম পালোঁ বাইদেউ ঠিকে আছে আৰু চেহেৰাটো ভাল হ'বই চাগে। গম পাইছোঁ চাগে নহয় টেনশ্যন হ'ব নহয় ঠিক আছে। তাৰপিছত বাইদেউ আহিলে লগ পালোঁ আৰু লগ গৈ বেছিদিন নহ'লে চাগে প্ৰায় 1 বছৰে হ'লে নহ'লে চাগে আকৌ গৰম বন্ধ কিবা কিবি তেনেকৈ প্ৰায় লগ বন্ধ হ'ল। কিন্তু সেই কম দিনতে আমাৰ আন্তৰিকতা গঢ় লৈ উঠিছিলে আৰু মোৰ এটা মানে কি মোৰ স্বভাৱ আছে মানুহক অতি সহজতে মানে কি নিজৰ বুলি ভাবিবলৈ চবকে যাকে লগ পাওঁ ল'ৰা ছোৱালী এটা ফটকে গুচি গ'লে তোমাৰ বেয়াও ধুমকেতুৰ নিচিনা আহিছিলে গুচিয়ে গ'ল। প্ৰায় কথা পাতিবলৈ নহ'ল কিছুমান কথা থাকিয়ে গ'ল। এতিয়া উপায় নাই কি কয় সেইবোৰ কিছুমান চৰকাৰী নিয়ম বা ঠিক আছে। আৰু বাইদেৱে মানে কি আমাৰ বহুত ডেডিকেশ্যন আছিলে। বাইদেৱে বহুত ত্যাগ কৰিছিলে। ছাৰে ক'লেই যিটো মানে কি টাইম টু টাইম যিটো পাংচুৱেলিটি বুলি কয় বাইদেৱে বহুত মানিছিলে।